নমস্কাৰ, মই সাজাদ হুছেইনে জীৱনৰ ৰং চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত শিৱসাগৰৰ ৰংঘৰ সম্পৰ্কে কিছু তথ্য আপোনালোকৰ আগলৈ আগবঢ়াম। ঐতিহাসিক শিৱসাগৰ জিলাৰ সদৰ স্থান শিৱসাগৰ নগৰত অৱস্থিত এই ৰংঘৰটি এটি অতি প্ৰাচীন কীৰ্তিচিহ্ন। এই চাওক, দুৱাৰমুখৰ প্ৰথম গেট, আৰু ইয়াতে লিখা আছে এই ৰংঘৰটোৰ সম্পৰ্কে কিছু তথ্য লিখা আছে। আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই এই যে লিখা আছে এই কথাখিনি মই পঢ়ি দিছোঁ আপোনালোকক। যেনেকৈ লিখা আছে তেনেদৰে পঢ়ি দিছোঁ। এই দুমহলীয়া অট্টালিকাটি আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই ব্ৰেকেটত আছে খ্ৰীষ্টাব্দ 1744 পৰা 51 জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ যুঁজ লক্ষ্য কৰি আমোদ প্ৰমোদ লভিবৰ বাবে নিৰ্মাণ কৰোৱাইছিল। দুমূৰে দুটা ঘৰিয়ালৰ শিল্পৰূপেৰে সুসজ্জিত এখন উভতা নাৱৰ আৰ্হিৰে এই অট্টালিকাৰ শীৰ্ষভাগ শোভিত। মৎস্যশিল্পৰ নানান তৰহৰ লতা ফুল জ্যামিতিক ৰূপ চিত্ৰৰে এই অট্টালিকাৰ বাহিৰৰ বেৰসমূহ অলংকৃত। সঁচাই এইটো শিৱসাগৰ, আমাৰ শিৱসাগৰৰ এটি অতি গৌৰৱৰ বস্তু। আচলতে ৰংঘৰ অসমৰ স্বৰ্ণযুগৰ অন্যতম স্মাৰক আৰু ঐতিহাসিক স্থাপত্যসমূহৰ ভিতৰত অন্যতম। এছিয়াৰ ভিতৰত প্ৰথম পেভিলিয়ন বুলি কোৱা হয় ৰংঘৰক, কাৰণ ইয়াত নিৰ্মাণ কৰা হৈছিল আজিৰ পৰা প্ৰায় 400 বছৰ আগতে। চিন্তা কৰক, আজিৰ পৰা 400 বছৰ আগতেই আহোম স্বৰ্গদেউসকলৰ চিন্তা চৰ্চা কিমান উন্নত মানৰ আছিল, কাৰণ তেওঁলোকে এই ৰংঘৰৰ বাকৰিৰ পৰা ম'হৰ যুঁজ আৰু তেনেকুৱা ধৰণৰ বিভিন্ন খেল ধেমালি ৰং ৰহস্য এইবোৰ উপভোগ কৰিছিল। স্বৰ্গদেউৰ লগতে ডা ডাঙৰীয়াসকলেও বহি পেলাই বিভিন্ন খেল ধেমালি উপভোগ কৰিছিল, আৰু লগতে বহাগৰ বিহুৰ সময়ত হুঁচৰি উপভোগ কৰিছিল। তো সেই যি আহোমসকলৰ অন্যতম স্বৰ্গদেউ গদাধৰ সিংহৰ যেতিয়া ৰাজত্বকাল আৰম্ভ হৈছিলে, তাৰপিছত মোগলসকলৰ লগত আহোমৰ শেষ ৰণখন লাগিছিলে, আৰু মোগলসকলক অসমৰ পৰা খেদিয়াই পঠোৱাৰ পাছত আহোম সাম্ৰাজ্য এটা সুস্থিৰ সময় লাভ কৰিছিলে, আৰু সেই স্বৰ্ণমণ্ডিত সময়তে এই নিৰ্মাণ কাৰ্যবোৰ কৰা হৈছিলে। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আদি কৰি শিৱদৌল, শিৱসাগৰ পুখুৰী আদি এই নিৰ্মাণ কাৰ্যসমূহ নিৰ্মাণ কৰা হৈছিলে, কাৰণ সেই সময়খিনি আহোম সাম্ৰাজ্য একেবাৰে নিজৰ সাফল্যৰ শীৰ্ষত আছিলে বুলি ক'ব পাৰি। তো এনেদৰে চাওক, এইটো হ'ল সন্মুখৰ ফালৰ পৰা দৃশ্য। বৰ্তমান ফুলনি আদি লগাই বিভিন্ন পৰিকল্পিতভাৱে বিভিন্ন ধৰণৰ কাৰ্য সম্পাদিত কৰি ৰংঘৰটো কিছু উন্নতি কৰা হৈছে। এই চাওক, কিনাৰতে সৰু ল'ৰা ছোৱালীহালে বিহু নাচৰ চাগে কিবা ভিডিঅ' নিৰ্মাণ কৰি আছে। তেনেকৈ এই যি ৰংঘৰ, সেই ৰংঘৰটো দেশী বিদেশী বিভিন্ন পৰ্যটকৰ বাবে অতি আকৰ্ষণৰ কেন্দ্ৰ। এই চাওক, মই ৱালসমূহ দেখুৱাইছোঁ। সেই তেতিয়া আজিৰ পৰা 400 বছৰ আগতে কিমান সুন্দৰ কাৰুকাৰ্য খচিত আছিলে, কিমান সুন্দৰ ফুল পাত আদি কাৰুকাৰ্য কৰিছিলে। এই চাওক, একেবাৰে ওচৰৰ পৰা খুব সুন্দৰভাৱে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিতৰলৈ এতিয়া সোমাই যাম। তেতিয়া দিনত চাওক, আজি 400 বছৰ আগতে চিমেণ্টৰ আৱিষ্কাৰ হোৱা নাছিলে, ৰডৰ আৱিষ্কাৰ হোৱা নাছিলে, তথাপিও চাওক এটা ইমান বৃহৎ অট্টালিকা নিৰ্মাণ কৰাইছিলে। ইয়াৰ পৰা আমি বুজিব লাগিব যে আহোম যুগৰ যি আমাৰ মানে স্বৰ্গদেউসকলৰ অধীনত এটা আমি যথেষ্ট উন্নত সময়ত অৱস্থান কৰিছিলোঁ, কাৰণ এনেকুৱা এটা নিৰ্মাণ কাৰ্য কৰিবলৈ হ'লে মানে উভৈনদী হ'ব লাগিব বস্তু, আৰু ৰজাৰ লগতে প্ৰজাও যথেষ্ট ভাল দিনত থাকিব লাগিব। আমি জানিবলৈ পাওঁতে বৰা চাউল, তাৰপিছত হাঁহৰ কণী এনেকুৱাকৈ মিলাই পেলাই এনেকৈ এই ৰংঘৰ কাৰেংঘৰসমূহ নিৰ্মাণ কৰিছিল। এই চাওক, এফালে আছে ইয়াৰ চিৰি, ওপৰলৈ উঠি যোৱা চিৰি, এফালৰ পৰা ওপৰলৈ উঠি যাব পাৰি, যিটো দুই মহলৰ ওপৰলৈ। লক্ষ্য কৰক আপোনালোকে ইয়াৰ ইটাৰ আকাৰবোৰ লক্ষ্য কৰক, বৰ্গাকৃতিৰ যিবিলাক ইটা, মানে সেই তেতিয়া নিৰ্মাণ কৰা সময়ৰ পৰা একেধৰণেই আছে। তেনেকুৱা যেতিয়া নিৰ্মাণ কৰোঁতে যেনেকুৱা আছিল তেনেকুৱাকৈ অক্ষতভাৱে আছে। চাওক কিমান সুন্দৰকৈ এয়া চাওক, ওপৰ মহলাৰ দৃশ্য যথেষ্ট আহল বহলকৈ বনাইছিলে সেই সময়তে। একেবাৰে ইয়াৰ ওপৰৰ চিলিংখন
সেই সময়ৰে এই 400 বছৰ আগৰ এই নিৰ্মাণ কাৰ্য চাওক আপোনালোকে এতিয়াও অক্ষত অৱস্থাতে আছে। এয়া পিছফালৰ দৃশ্য ৰূপহী পথাৰৰ ৰংঘৰ যি স্থাপত্যটো ৰূপহী পথাৰত অৱস্থিত। আৰু আগতে মই এবাৰ মনত আছে সৰুতে মই যেতিয়া চাবলৈ গৈছিলোঁ ইয়াৰ চাৰিওকাষে বহুত মুকলি স্থান আছিলে আৰু ইয়াৰ বিশালতাই যথেষ্ট মুগ্ধ কৰিছিলে। এতিয়া অৱশ্যে ইয়াৰ পৰিসৰ যথেষ্ট সংকুচিত হ'ল, বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য হ'ল, সেইবাবে ইয়াৰ সৌন্দৰ্য কিছু ম্লান পাইছে। তথাপিও যি ইয়াক অক্ষত অৱস্থাতে ৰাখিবলৈ যিসমূহ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেইসমূহ যথেষ্ট ভাল বুলিয়েই ক'ব লাগিব। লোহাৰ যিবিলাক গ্ৰিলবিলাক দিছে সেইবোৰ যাতে পৰ্যটকসকলৰ যাতে অসাৱধানতাবশতঃ কোনো দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে এইবোৰ দিয়া হৈছে বাৰু। আগতে এইবিলাক নাছিলে। তাৰপিছত কিমান ডাঠ ইয়াৰ যিবিলাক বেৰবিলাক, একেবাৰে যেতিয়া ওচৰৰ পৰা দেখা যায় তেতিয়াহে আচলতে ইয়াৰ প্ৰকৃত তাৎপৰ্য উপলব্ধি কৰা যায়। দূৰৰ পৰা দেখিলে আচলতে গম পোৱা নাযায়। সেই 400 বছৰৰ আগতেই যেতিয়া কোনো প্ৰযুক্তি নাছিলে, আমাৰ আচলতে তেতিয়া অসমৰ বাহিৰৰ বিদেশী শক্তিৰো কোনো প্ৰভাৱ নাছিলে, ক'ব লাগিব যে সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰ যোগেদি এই নিৰ্মাণ কাৰ্যটো সংঘটিত হৈছিলে। এইটো এটা আশ্চৰ্যৰ বিষয় বুলিয়েই ক'ব লাগিব। আৰু সেইকাৰণেই ৰংঘৰ, কাৰেংঘৰ আদিয়ে দেশী বিদেশী সকলো পৰ্যটককে আকৰ্ষিত কৰি আহিছে। চাওক চিৰি উঠি যোৱা চিৰিটো মই পুনৰ দেখুৱাইছোঁ। ষ্টেপবিলাক দেখিলে তেতিয়াহে গম পোৱা যায় যে ইয়াৰ উচ্চতা কিমান। এনেই দূৰৰ পৰা দেখিলে সিমান ওখ নহয় যেন লাগে। এতিয়া চাওক এয়া কিমান ওপৰলৈকে থিয়কৈ উঠি গৈছে চিৰিবোৰ, আৰু প্ৰকৃত উচ্চতাটো এনেদৰে চালেহে গম পোৱা যায়। এয়া চাৰিওফালৰ যি পৰিসৰ তাতো যথেষ্ট বহলভাৱে এটা গাঁথনি আমি দেখিবলৈ পাইছোঁ। এই চাৰিওফালে তেনেকৈ দি থোৱা আছিলে, কিছুমান জহি হৈ গৈছে। আৰু এতিয়া মই মোৰ পৰৱৰ্তী ভিডিঅ'টোত তলাতল ঘৰৰ সম্পৰ্কে কিছু তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। সেইবাবে যদি আপোনালোকে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ লাইক কৰিব, শ্বেয়াৰ কৰিব। বহুত দিনৰ আগৰ পৰাই ভাবি আছিলোঁ তলাতল ঘৰ, ৰংঘৰ আদি কৰি ভিডিঅ' বনাম বুলি, কিন্তু সময় পোৱা নাছিলোঁ। যোৱাবাৰ গৰম বন্ধত ঘৰলৈ গৈ এই ভিডিঅ'টো বনালোঁ। তো আজিলৈ ইমানেই। সকলোকে নমস্কাৰ জনাই ভিডিঅ'টোৰ শেষৰ ফালে আগবাঢ়িছোঁ। এই চাওক কি সুন্দৰ ৰংঘৰৰ শোভা। আৰু সদৌ শেষত সকলোকে নমস্কাৰ।